দৰ্শকসকলক নমস্কাৰ জনাইছোঁ আৰু আজি এটি নতুন ভিডিঅ' আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ আৰু বৰ্তমান মই উপস্থিত আছোঁ নলবাৰী জিলাৰ শান্তিপুৰ হয়নে দাদা এইখিনি শান্তিপুৰ বাক্সা জিলাৰ শান্তিপুৰত উপস্থিত আছোঁ আৰু মোৰ লগত উপস্থিত আছে নাগাৰা নামৰ বিশিষ্ট পাঠক শ্ৰদ্ধাৰ শংকৰ তালুকদাৰ দেৱ মোৰ লগত উপস্থিত আছে নমস্কাৰ আপোনাক নমস্কাৰ জনাইছোঁ আৰু পোনপ্ৰথমে আপোনাক স্বাগতম জনাইছোঁ ইউটিউব চেনেল আকাশ জ্যোতি এণ্টাৰটেইনমেণ্টত আৰু ধন্যবাদ জনাইছোঁ আকাশ জ্যোতি এণ্টাৰটেইনমেণ্ট ইউটিউব চেনেললৈ হয় আৰু উপেন মীনা ফাউণ্ডেশ্যনৰ উদ্যোগত আজি আপুনি যি নিৰ্বাচিত হৈছে আপুনি বঁটা পাইছে আচলতে প্ৰেৰণা বঁটা 2025 বৰ্ষৰ প্ৰেৰণা বঁটা আপুনি পাইছে আৰু আজি আচলতে সৌভাগ্যৰ বিষয় গৌৰৱৰ বিষয় সমগ্ৰ অসমৰ লগতে নলবাৰী জিলালৈ আপুনি গৌৰৱ কঢ়িয়াই আনিছে যিহেতু আপুনি সুদীৰ্ঘ 33 বছৰ ধৰি আপুনি নাগাৰা নামৰ লগত জড়িত হৈ আছিলে আৰু আজি আপোনাক বঁটা প্ৰদান কৰিলে বঁটা পালে আপুনি নিৰ্বাচিত হৈছে আপোনাৰ কেনেকুৱা লাগিছে আজিৰ দিনটোত কি ক'ব আপুনি আচলতে আজি মোৰ খুবেই ভাল লাগিছে কাৰণ বহুত সৰুৰ পৰা নাম গালোঁ আজি প্ৰায় 33 বছৰে নাম গালোঁ এনেকুৱা অনুষ্ঠানত আচলতে বা এনেকুৱা সংস্থাৰ পৰা মই কোনোদিন বঁটা পোৱা নাছিলোঁ হয় এতিয়ালৈকে বঁটা পোৱা নাই আৰু আজি যি উপেন মীনা ফাউণ্ডেশ্যনৰ তৰফৰ পৰা যি মোক বঁটা প্ৰদান কৰিলে এই বঁটা প্ৰদানৰ ক্ষেত্ৰত মই নথৈ আনন্দিত হৈছোঁ আৰু এই বঁটাই যাতে মোৰ এই নাগাৰা নামত আৰু এখোজ আগুৱাই যাব পাৰোঁ তাৰে কাৰণে সমূহ ৰাইজৰ ওচৰত মানে মই অনুৰোধ জনাইছোঁ যাতে আমাৰ নিচিনা অভাজনক মানে হৰিৰ নামৰ ক্ষেত্ৰত যাতে বহুত ৰাইজে হয়তো গম পোৱা নাই যাতে ৰাইজে বিচাৰে সেইখিনিয়ে মই অনুৰোধ ৰাখিছোঁ আপুনি বঁটা পিছে বঁটাত কি দিছে আপোনাক এই বঁটাত এইটো দেখা পাইছে আপুনি এটা ধুনীয়াকৈ বনাই দিছে চিল এখন আৰু ইয়াতে দিছে মানে মানপত্ৰ মানে বাইণ্ডিং কৰা ধুনীয়াকৈ আছে উপেন মীনা ফাউণ্ডেশ্যন অভিনন্দন পত্ৰ আৰু লগত কি দিছিলে আপোনাক জাপি দিছিলে আৰু কি দিছে এটা গছপুলি দিছে এটা গছপুলি দিছে আৰু মানে এইখিনি আৰু সন্মান দিছে আৰু সন্মান দিছে আৰু আগতেতো আপোনাৰ কোনেও এনেকৈ বঁটা দিয়া নাছিলে বা বঁটা পোৱা নাছিলে আপুনি পোৱা নাই তেখেতসকলে আপোনাৰ লগত যিখিনি কমিটিৰ বিষয়ববীয়া এই উপেন মীনা ফাউণ্ডেশ্যনৰ আপোনাক কি যোগাযোগ কৰিছিল নেকি যোগাযোগ মানে আজিৰ পৰা 10 মাহ আগতে যোগাযোগ কৰিছিলে তেখেতসকলে মানে মোক মানে নাগাৰা নামৰ শিল্পী হিচাপে মোক চিলেকশ্যন কৰিছিলে আপোনাক মানে যি কি নহওক আজি এটি সুন্দৰ মুহূৰ্ত আপুনি এনেকৈ বঁটা পালে মানপত্ৰ পালে বহুত ভাল লাগিছে আচলতে সুখৰ বিষয় নাগাৰা নাম জগতলৈ আৰু আপুনি নাগাৰা নামৰ মাজেৰে আগুৱাই যাওক আপোনাৰ গোটেই দলটিৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু শেষত আপোনাৰ দলটিৰ নামটো জানিব খুজিছোঁ নাগাৰা নামৰ যিটো দলটোৰ নামটো জানিব খুজিছোঁ মোৰ নাগাৰা নামৰ দলটোৰ নাম হ'ল শিৱশক্তি নাগাৰা নাম দল হয় শিৱশক্তি নাগাৰা নাম দল আৰু আপোনাৰ সম্পূৰ্ণ পৰিচয়টো এবাৰ জানিব খুজিছোঁ দৰ্শকসকলে গম পাওক আপোনাৰ পৰিচয়টো নমস্কাৰ আমাৰ দলটিৰ নাম হ'ল শিৱশক্তি নাগাৰা নাম দল আৰু মোৰ নাম শ্ৰী শংকৰ তালুকদাৰ গাঁওখনৰ নাম কৈ দিয়কচোন আপুনি গাঁও মহিনা ডাকঘৰ মহিনা আৰু আমাৰ জিলাটো নলবাৰী নলবাৰী যি কি নহওক দাদা আগতে বহুত কেইখন আপোনাক নাগাৰা নামৰ অধিৱেশন নাগাৰা নামৰ মিটিং নাগাৰা নামৰ প্ৰতিষ্ঠা দিৱস নলবাৰী জিলাৰ প্ৰতিষ্ঠা দিৱস সদৌ অসম নাগাৰা নাম সংঘত আপোনাক বহুত কেইবাৰ লগ পাইছোঁ আৰু নলবাৰী জিলা নাগাৰা নাম সংঘৰ পৰা এবাৰ বনভোজ হৈছিল এই বনভোজতো আপোনাক মই লগ পাইছিলোঁ আৰু আপোনাক আজি বঁটা প্ৰদান কৰিলে আচলতে বহুত ইয়াতে বিভিন্ন স্থানৰ পৰা আহি ইয়াতে উপস্থিত হৈছিল গণ্যমান্য ব্যক্তিসকল আৰু অকল আপুনেই নহয় আপোনাৰ লগতে এইখিনিতে ক'ব খুজিছোঁ আপোনাৰ লগতে 9গৰাকী বিশিষ্ট শিল্পী বিশিষ্ট ব্যক্তি বিশিষ্ট সাংবাদিকেই হওক ইয়াতে কবি হওক বা সাহিত্যিক হওক বা গায়ক হওক এনেকুৱা বিভিন্ন বিভাগৰ মানে 9গৰাকী চিকিৎসকো আছে ইয়াৰ ভিতৰত চিকিৎসক আছে লগতে আৰক্ষী বিষয়া অসম আৰক্ষী বিষয়াৰ আমাৰ বিষয়া CID ব্ৰাঞ্চৰ বিষয়া এগৰাকীও আমাৰ লগত আছিল গতিকে সুন্দৰ পৰিৱেশ আজি ইমানখিনিৰ লগত আপোনাক নাগাৰা নামৰ শিল্পী হিচাপে আজি আপোনাক বঁটা প্ৰদান কৰিছে নিশ্চয় ভাল লাগছে এইটো মানে কাৰণ ধৰি লওক আমাৰ নিচিনা অভাজনক যে এই অনুষ্ঠানত নিমন্ত্ৰণ দিছে খুবেই ভাল লাগিছে আপোনাৰ বহুত ভাল লাগিছে এই এটা স্মৰণীয় হৈ থাকিব সদায় স্মৰণীয় হৈ থাকিব আপোনাৰ কাৰণ আজিৰ দিনটো কিন্তু আপুনি পাহৰিব নোৱাৰিব এই যি বঁটা পালে আপুনি পাহৰিব নোৱাৰিব ঠিক আছে দাদা আৰু অৱশেষত আপুনি যি মোক
আজি আচলতে এই অনুষ্ঠানটোৰ কাৰণে আপুনি মোক স্পেচিয়েলকৈ নিমন্ত্ৰণ জনাইছিল তাৰ কাৰণে আপোনাক মই আন্তৰিক ধন্যবাদ জনাইছোঁ ঠিক আছে আৰু আগলৈ লগ পোৱাৰ আশা থাকিল নিশ্চয় ঠিক আছে আৰু আপোনালোকে চেনেলটো চাই থাকিব নতুন নতুন নাগাৰা নামৰ ভিডিঅ' বিভিন্ন লোক সংস্কৃতিৰ লগত জড়িত ভিডিঅ' আহি আছে আপোনালোকে চাই থাকিব আকাশ জ্যোতি এণ্টাৰটেইনমেণ্ট ধন্যবাদ অসমৰ বিভিন্ন অঞ্চলত নাগাৰা নাম প্ৰদৰ্শনৰ জৰিয়তে আধ্যাত্মিক সাংস্কৃতিক কৃষক সমাজখনক একত্ৰিত কৰি আগুৱাই নিয়াৰ ক্ষেত্ৰত যে অনবদ্য অৱদান আগবঢ়াই আহিছে সেয়া সঁচাকৈ প্ৰশংসনীয় বসন্ত পুখুৰীৰ পৰা দৌল মহোৎসৱ মইনা ৰঙালী বিহু সন্মিলনকে আদি কৰি মইনাৰ গৌৰৱৰ প্ৰতিটো অনুষ্ঠানতে সক্ৰিয়তাৰে সেৱা আগবঢ়াই আহিছে আপুনি আপোনাৰ দীঘলীয়া কৰ্মৰাজিক স্বীকৃতি দিয়াৰ মানসেৰে উপেন মীনা ফাউণ্ডেশ্যনৰ 2025 বৰ্ষৰ প্ৰেৰণা বঁটা আপোনালৈ আগবঢ়োৱা হ'ল আপোনাৰ অনাগত দিনবোৰ মধুময় হওক আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ বঁটাটি গ্ৰহণ কৰিবলৈ আপোনাক মঞ্চলৈ আমন্ত্ৰণ জনোৱা হ'ল আৰু এই বঁটাটি প্ৰদান কৰিব আমাৰ মঞ্চৰ সন্মুখত থকা সন্মানীয় সুভাষ শৰ্মাদেৱ মই তেখেতক মঞ্চলৈ অহাৰ বাবে অনুৰোধ জনাইছোঁ সন্মান জনাবলৈ আগবাঢ়িছোঁ আৰু এটি গছপুলি আমাৰ অন্তিম গছপুলি এটি প্ৰদান কৰিব নমস্কাৰ পোনপ্ৰথমে এই উপেন মীনা ফাউণ্ডেশ্যনৰ সমূহ কৰ্মকৰ্তালৈ মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি উপেন মীনা ফাউণ্ডেশ্যনৰ তৰফৰ পৰা মোক যি মৰম আৰু সন্মান দিলে এই মৰম আৰু সন্মান জীৱনত মই কেতিয়াও পাহৰিব নোৱাৰিম আৰু উপেন মীনা ফাউণ্ডেশ্যনৰ ওচৰত মই চিৰকৃতজ্ঞ হৈ ৰ'ম গতিকে ইচ্ছাগতে উপেন মীনা ফাউণ্ডেশ্যনক মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনত এই উপেন মীনা ফাউণ্ডেশ্যন যাতে অসমৰ প্ৰতিজন মানুহে নিজৰ অনুষ্ঠান বুলি আঁকোৱালি লয় তাৰে কামনা কৰি জনাইছোঁ এইখিনি ধন্যবাদ জয় ৰাম আমাৰ খন্তেক আগতে হৈ যোৱা ভক্তিৰ অনুষ্ঠানটিৰ সন্মানীয় উপেন মীনা ফাউণ্ডেশ্যনৰ উদ্যোগত আৰু শান্তিপুৰ হাইস্কুলৰ সহযোগত আজিৰ এই যে অভিনন্দন আৰু প্ৰেৰণা বঁটা অনুষ্ঠান এই অনুষ্ঠানটোত অংশীদাৰ হ'বলৈ পাই নিজকে ধন্য মানিছোঁ আৰু এই অনুষ্ঠানটোৰ হাত ধৰা আজিৰ এই সঞ্চালক মহোদয় ডাঙৰীয়া অনুষ্ঠানটোৰ উদ্বোধক বনভাগ ভটাকিলা হায়াৰ ছেকেণ্ডাৰীৰ অধ্যক্ষ ডাঙৰীয়া
বিশিষ্ট অভিনেতা পৰাগ শৰ্মা সমন্বিতে মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, মঞ্চৰ সন্মুখত উপস্থিত সশ্ৰদ্ধ বয়োজ্যেষ্ঠ ব্যক্তিসকল আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি এই অনুষ্ঠানটো যদি সভাপতি হ'বলৈ পাই নিজকে ধন্য মানিছোঁ। অনুষ্ঠানটো কামনা কৰিছোঁ। অনুষ্ঠানটোৱে অকল বাক্সা বা নলবাৰী জিলাত নাথাকি ইয়াত পৰিসৰ, ইয়াত সমগ্ৰ অসমত বিয়পাই লোৱা আৰু আজি যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰেৰণা দিব, এই প্ৰেৰণা লৈ তেওঁলোকে ইয়াক এটা মাইলৰ খুঁটি হিচাপে লয়। ইয়াৰ দ্বাৰা তেওঁলোকে অলপ আগতে আমাৰ শ্ৰদ্ধাৰ কটন বিশ্ববিদ্যালয়ৰ অধ্যাপকজনে কৈছিলে যে মেট্ৰিক ষ্টেণ্ড কেনেকৈ হায়াৰ ছেকেণ্ডাৰী পৰ্যায়ত তেওঁ বিফল হ'বলগীয়া হয়। গতিকে সেনেকুৱা যাতে নহয়, আমি যাতে আমাৰ যিটো উদ্দেশ্য আৰু আমাৰ যিটো লক্ষ্য আছে সেই লক্ষ্য প্ৰাপ্তি নোপোৱালৈকে যাতে আমি যথেষ্ট চেষ্টা অব্যাহত ৰাখি যাতে আমি লগতে কঢ়িয়াই লৈ আমি সফল হওঁ। এই সকলোখিনি সকলোকে আগবঢ়াই এই অনুষ্ঠানটো আগলৈ আৰু ভাল হওক আৰু বহল পৰিসৰত আগবঢ়াওক। সকলোলৈকে শুভেচ্ছা আৰু নমস্কাৰ জনাই মোৰ ক্ষুদ্ৰ ভাষণৰ সামৰণি মাৰিছোঁ। ধন্যবাদ। আমি পৰামৰ্শৰ পৰা সেই সুবিধাখন আমি পিছৰ ফালে লওঁ। আপোনালোকে অতি আগ্ৰহেৰে আমাৰ অনুষ্ঠানবিলাক উপভোগ কৰি থাকক। মই আচলতে ইমান এখন বায়নবাৰ কথা ক'বলৈ দিগদাৰ লাগে, অভ্যাসো নাই। আমাৰ মানে কি স্ক্ৰিপ্ট এটা দিয়ে, স্ক্ৰিপ্টটো চাওঁ, মুখস্থ কৰোঁ, অলপতেই ডাইৰেক্টৰে একশ্যন বুলি ক'ব, তাত ডাইলগ এটা মাতি পেলাই আহি বাছ। অভ্যাস তেনেকৈ নাই। তথাপিও সৰু কাহিনী এটা মই কৈছোঁ। মই কি কৰিছিলোঁ, ভোলাই কি কৰিছিল, এই তাহাঁতৰ মনত নাথাকে যে এ ফৰ এপল মনত নাথাকে, কৈছে এ ফৰ অনিলৰ মাক। অনিলৰ মাক বুলি কোৱা ল'লে মনত পৰি যায় ঘূৰিবিলাকৰ, অনিল কোনোবা এটা আছে গাঁৱত, সেইকাৰণে মনত পৰি যায়। তাৰ আকৌ বিটো লিখিছে, এইটো কি, বিমলৰ মাক। তেনেকৈ তাহাঁতক এম মানলৈকে শিকালে। এইটো কি, এম ফৰ মৃণালৰ মাক। আৰু শিকালে সেইখিনি মুখস্থ একদম ঘূৰিবিলাক। মই ধন্যবাদ জনাইছোঁ আকাশ জ্যোতি এণ্টাৰটেইনমেণ্ট এই ইউটিউব চেনেলটোক। আৰু এই ইউটিউব চেনেলটো যোনে যোনে চোৱা নাই তেওঁলোকে যাতে চায়, তাৰ বাবে মই অনুৰোধ জনাইছোঁ। এইটো আমাৰ কমপ্লিটলি নাগাৰা নামৰ ওপৰত এই চেনেলটোৱে ভিডিঅ' কৰে, গতিকে সকলোৱে চাব বুলি আশা ৰাখিছোঁ আৰু অৱশেষত ধন্যবাদ জনাইছোঁ। ঠিক আছে, আপোনালৈ পুনৰবাৰ ধন্যবাদ থাকিল। নমস্কাৰ। নমস্কাৰ। Nataka